মন্দির কার্তিক মাহের নিয়ম কার্তিক পূজার আমরা মন্দিরে কার্তিক মাহ পুরা কার্তিক মাহ মন্দিৰত ভাগৱত পাঠ হয়। সেইকাৰণে আজি মন্দিৰত আৰতিৰ কাৰণে মোক নিমন্ত্ৰণ দি আনিলে ৰাইজে। তো আৰতিটো দিম বাৰু এতিয়া আপোনালোকে চাওক। এইটো ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। ধন্যবাদ। মন্দিৰৰ দেও ভাবোন পুৰোহিতৰ ঘৰ এইটো পুৰোহিতৰ ঘৰ। এতিয়া ভাগৱত পাঠ হ'ব। এইটো দেখোচোন। এইটো খাল ডোল খোল আনিছে আৰতি দিয়াৰ কাৰণে ডোল খোল আনিছে। এইটো আমাৰ পুৰোহিতৰ ঘৰ হয়। এটা দেৱালীৰ কাৰণে সজাই থৈছে বাৰু। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। ঠিক আছে বাৰু। মোৰ নাম মণিকান্ত। মই আপোনালোকৰ ফ্ৰেণ্ড ফলোৱাৰ্ছ হওঁ। সেইকাৰণে মই আপোনালোকক দেখাই আছোঁ। চাওকচোন মই এনেই অহা নাই মন্দিৰত। মই সদায় কাৰ্তিক মাহৰ ডেইলিত আহিব নোৱাৰোঁ, আজি আহিছোঁ। সেইকাৰণে চাওকচোন আৰু এইটো ভিডিঅ' ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এইটো আমাৰ জগন্নাথ মাধৱ ৰাধাৰাণী শ্ৰীকৃষ্ণ ৰাধাৰাণী জগন্নাথ মহাপ্ৰভু গৌৰাঙ্গ মহাপ্ৰভু সিহঁতৰ মন্দিৰত আছে। আমাৰ মন্দিৰত জগন্নাথ প্ৰভু ৰাধাকৃষ্ণ আৰু গৌৰাঙ্গ মহাপ্ৰভু। ঠিক আছে।